এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ বিজ্ঞানৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰ। এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে হাফ ইয়াৰলি এক্সামত 100% চিয়'ৰ কমন পাবা। তোমালোক এক্সাম দিয়া সি ক'বা কমন পাইছে নে নাই। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক চাবা MCQ কুৱেশ্যন দুটা আছে মোষ্ট ইম্পৰ্টেণ্ট। তাৰে প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল বৰৰ SI একক কিলোগ্ৰাম। ইয়াৰ পৰা কুৱেশ্যনটো দিব। কেনেকুৱা টাইপ কুৱেশ্যন হ'ব মই তোমালোকক কুৱেশ্যন পেপাৰৰ পৰা দেখুৱাই দিওঁ। 2 নং কুৱেশ্যনটোৰ কথা কৈছোঁ। বৰৰ SI একক চাৰিটা অপশ্যন দিছে। বৰৰ SI একক কি হ'ব কিলোগ্ৰাম। মোষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন। বৰৰ SI একক কি তোমালোক মনত কৰিবা। বৰৰ SI একক হ'ল কিলোগ্ৰাম। মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট এতিয়া মই যিটো কুৱেশ্যন ক'ম সেইটো কুৱেশ্যন 100% চিয়'ৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। নহ'লে মোক কমেণ্ট কৰি ক'বা 1 লিটাৰে কিমান ডেচিমিটাৰ সেইটো মনত কৰিবা। 1 লিটাৰে কিমান মিলিলিটাৰ, আকৌ 1 মিলিলিটাৰে কিমান চেণ্টিমিটাৰ। এই তিনিটাৰ পৰা এটা 100% চিয়'ৰ আহিব। নহ'লে তোমালোক যিটো ক'বা সেইটোৱে মই মানি ল'ম। তোমালোক মনত কৰিবা 1 লিটাৰে 1 ডেচিমিটাৰ কিউব, আকৌ 1 লিটাৰে 1000 মিলিলিটাৰ, আকৌ 1 মিলিলিটাৰে 1 চেণ্টিমিটাৰ কিউব। এইটো মনত কৰিবা, মানে এই তিনিটা মনত কৰিবা। এই তিনিটাৰ পৰা 100% চিয়'ৰ এটা তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। নেক্সট চাবা তোমালোক 3 নং পৃষ্ঠা উলিয়াই লোৱা। 3 নং পৃষ্ঠাৰ পৰা চাবা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আছে। উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ বেগ বৃদ্ধি হয়। ইয়াৰ পৰা কুৱেশ্যনটো দিব মই তোমালোকক দেখুৱাই দিওঁ। MCQ কুৱেশ্যন 6 নং কুৱেশ্যনটোৰ কথা কৈছোঁ। উষ্ণতা বাঢ়িলে পদাৰ্থৰ কণিকাৰ বেগ চাৰিটা অপশ্যন দিছে। তোমালোক মনত কৰিবা উষ্ণতা বাঢ়িলে পদাৰ্থৰ কণিকাৰ বেগ বাঢ়ে। বহুত ইম্পৰ্টেণ্ট এইটো MCQ কুৱেশ্যন হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল বেপন কি। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। তোমালোক উত্তৰত লিখিবা দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাকে বেপন বোলে। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। বেপন কি এইটো কুৱেশ্যন তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা 6 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 3 নং কুৱেশ্যনৰ B, C আৰু D এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। B, C, D এই তিনিটা কুৱেশ্যনৰ উত্তৰ তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল বৰফৰ গলনাংক হ'ল। বৰফৰ গলনাংক কিমান সেইটো সুধিব। চাৰিটা অপশ্যন থাকিব। তোমালোক মনত কৰিবা বৰফৰ গলনাংক কিমান 273.16 কেলভিন। কেতে কি বুজাইছে কেলভিন, মানে বৰফৰ গলনাংক কিমান 273.16 কেলভিন। মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল উষ্ণতাৰ SI একক হৈছে। চাৰিটা অপশ্যন থাকিব। তোমালোক মনত কৰিবা উষ্ণতাৰ SI একক হৈছে। উষ্ণতাৰ SI একক কি হ'ব কেলভিন। তাৰপিছত তোমালোক মনত কৰিবা 0 ডিগ্ৰী চেলচিয়াছে কিমান কেলভিন। 0 ডিগ্ৰী চেলচিয়াছে 273.16 কেলভিন। মোষ্ট ইম্পৰ্টেণ্ট দেই। উষ্ণতাৰ SI একক কি কেলভিন আৰু 0 ডিগ্ৰী চেলচিয়াছে কিমান কেলভিন সেইটো মোষ্ট ইম্পৰ্টেণ্ট। তোমালোক মনত কৰিবা 0 ডিগ্ৰী চেলচিয়াছে 273.16 কেলভিন। নেক্সট চাবা তোমালোক 8 নং পৃষ্ঠাত চাবা ঊৰ্ধ্বপাতন কি। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। ঊৰ্ধ্বপাতন কি তোমালোক উত্তৰত লিখিবা তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক ঊৰ্ধ্বপাতন বোলে। মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট চাবা এইটো লং কুৱেশ্যন নহ'লে
MCQ কুৱেশ্যন আহিবই 100% চিউৰ তোমালোক মনত কৰিবা শুকান বৰফ কি এইটো কুৱেশ্যন আহিব নহলে এনেকৈ কুৱেশ্যন দিব কাক শুকান বৰফ বুলি কোৱা হয় তোমালোক মনত কৰিবা কাৰ্বন ডাই অক্সাইড মানে গোটা কাৰ্বন ডাই অক্সাইড শুকান বৰফ বুলি কোৱা হয় গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বুলি কোৱা হয় শুকান বৰফ কি এইটো কুৱেশ্যন আহিব নহলে এনেকৈ কুৱেশ্যন দিব তলৰ কোনটোক শুকান বৰফ বুলি কোৱা হয় তোমালোক মনত কৰিবা গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বুলি কোৱা হয় নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে চাপৰ একক কি চাৰিটা অপচন থাকিব তোমালোক মনত কৰিবা চাপৰ একক হৈছে পাস্কেল নেক্সট চাবা তোমালোক 9 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলীৰ 1 নং কুৱেশ্যনৰ A B এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট 4 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট বাষ্পীভৱনৰ কাৰকবোৰ 100% চিউৰ আহিব তোমালোকৰ এক্সামত হাফ ইয়াৰলি এক্সামত এনেকৈ কুৱেশ্যন দিব বাষ্পীভৱনৰ কাৰকবোৰ কি কি বৰ্ণনা কৰা মোস্ট ইম্পৰ্টেন্ট দে তোমালোক উত্তৰত লিখিবা বাষ্পীভৱনৰ কাৰকবোৰ হল মই তোমালোকক দেখুৱাই দিওঁ কোনবিলাক তৰলৰ পৃষ্ঠকালি বাঢ়ে এইটো এটা উষ্ণতা বৃদ্ধি হয় তাৰ পিছত বায়ুৰ আৰ্দ্ৰতা কমে নেক্সট বতাহৰ বেগ বাঢ়ে এইকেইটা হৈছে বাষ্পীভৱনৰ কাৰক তোমালোক উত্তৰত লিখিবা বাষ্পীভৱনৰ কাৰকবোৰ হল 1 নম্বৰ পইণ্ট দি লিখিবা তৰলৰ পৃষ্ঠকালি বাঢ়ে 2 নং পইণ্ট দি লিখিবা উষ্ণতা বৃদ্ধি হয় 3 নং পইণ্টত লিখিবা বায়ুৰ আৰ্দ্ৰতা কমে 4 নং পইণ্টত লিখিবা বতাহৰ বেগ বাঢ়ে হৈ গ'ল আৰু তোমালোক অলপ বৰ্ণনা কৰিবা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল আৰ্দ্ৰতা কি এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে বায়ুৰ আৰ্দ্ৰতা বোলে মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা আৰ্দ্ৰতা কম হলে বাষ্পীভৱন কি হয় এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট চাৰিটা অপচন থাকিব এনেকৈ কুৱেশ্যন দিব আৰ্দ্ৰতা কম হলে বাষ্পীভৱন চাৰিটা অপচন দিব তোমালোক মনত কৰিবা আৰ্দ্ৰতা কম হলে বাষ্পীভৱন বাঢ়ে বা বৃদ্ধি পায় নেক্সট চাবা তোমালোক 10 নং পৃষ্ঠাৰ পৰা চাবা কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে বৰফ পানী থকা গ্লাছ এটাৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙি থাকে কিয় এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট প্ৰশ্নলি তোমালোক চাবা 2 4 5 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল BEC ইয়াৰ সম্পূৰ্ণ ৰূপটো চাবা BEC ৰ সম্পূৰ্ণ ৰূপটো বা সম্পূৰ্ণ নামটো হৈছে বোছ আইনষ্টাইন কনডেনছেট মোস্ট ইম্পৰ্টেন্ট দে হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল বাষ্পীভৱনৰ লীন তাপ কাক বোলে এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা 1 বায়ুমণ্ডলীয় চাপ আৰু উতলাংক উষ্ণতাত 1 কিলোগ্ৰাম জলীয় পদাৰ্থ বাষ্পীভূত কৰিবলৈ প্ৰয়োজন হোৱা তাপৰ পৰিমাণক বাষ্পীভৱনৰ লীন তাপ বোলে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল বিগলনৰ লীন তাপ কাক বোলে এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম গোটা বস্তু জুলীয়া কৰিবলৈ প্ৰয়োজন হোৱা তাপৰ পৰিমাণক বিগলনৰ লীন তাপ বোলে এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তোমালোক চাবা বাষ্পীভৱনৰ লীন তাপ কাক বোলে নহলে বিগলনৰ লীন তাপ কাক বোলে এই দুটাৰ পৰা এটা 100% চিউৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব নেক্সট এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে অনুশীলনীৰ পৰা চাবা 1 আৰু 2 এই দুটাৰ পৰা এটা 100% চিউৰ আহিব নহলে মোক কমেন্ট কৰি কবা তোমালোক চাবা সেন্টিগ্ৰেডত নহলে কেলভিনত প্ৰকাশ কৰিব আহিবই 100% চিউৰ সেন্টিগ্ৰেডত নহলে কেলভিনত প্ৰকাশ কৰা আহিবই 100% চিউৰ 1 নং নহলে 2 নং এই দুটাৰ পৰা এটা 100% চিউৰ আহিব তোমালোকৰ হাফ ইয়াৰলি এক্সামত নহলে মোক কমেন্ট কৰি কবা নেক্সট 3 নং কুৱেশ্যনৰ A B এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট 6 নং কুৱেশ্যনৰ A আৰু B এই দুটা মোস্ট ইম্পৰ্টেন্ট হৈ গ'ল আমাৰ চাৰিকাষৰ বস্তুবোৰ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছিল মই তোমালোকক এইটো ভিডিঅ' দেখুৱাই দিলোঁ তোমালোকে মোক কমেন্ট কৰি কবা মই যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেই কুৱেশ্যন কেইটাৰ ভিতৰত যদি তোমালোক কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি জনাবা
মই তোমালোকক সেই কুৱেশ্যনটোৰ উত্তৰ হোৱাটছএপৰ যোগেদি দি দিম আৰু তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি ক'বা মই সেইটো সাবজেক্টৰ সেইটো চেপ্টাৰৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ' বনাই মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম আৰু তোমালোকে মোক কমেণ্ট কৰি ক'বা এইটো কুৱেশ্যন পেপাৰ সলিউশন লাগে নেকি যদি লাগে মই এই কুৱেশ্যন পেপাৰটো সলিউশনৰ এটা ভিডিঅ' বনাই মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'